অন্যতম আধ্যাত্মিক অনুষ্ঠান আৰু যি অনুষ্ঠান নেকি আমাৰ অসমত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে আৰু সেয়া হৈছে অম্বুবাচী মহাযজ্ঞ। আৰু এই অম্বুবাচী মহাযজ্ঞৰ জৰিয়তে আধ্যাত্মিকভাৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকল আহি মা কামাখ্যা মন্দিৰত সেৱা লয় আৰু এই সেৱাৰ লগতে তেওঁলোকৰ মনৰ যি কামনা থাকে সেই কামনা এইখিনিও মা দেৱীৰ ওচৰত ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰে আৰু এই পৰম্পৰা প্ৰতি বছৰে চলি আহিছে আৰু এইবাৰো 22 জুনৰ পৰা এই অম্বুবাচী যি প্ৰবৃত্তি আৰম্ভ হ'বগৈ আৰু 26 তাৰিখে অম্বুবাচীৰ নিবৃত্তি হ'বগৈ, অৰ্থাৎ মন্দিৰৰ দুৱাৰ খোল খাব। আৰু এইটো বিষয় যিহেতু আমি অসম চৰকাৰে প্ৰতি বছৰে ইয়াত এই অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহযোগ কৰি আহিছোঁ আৰু এইবাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এইবাৰো আমি আজি অসমৰ বা গুৱাহাটীত অৱস্থিত 24টা বিভাগৰ চৰকাৰী বিভাগৰ লগত আজি আমি পৰ্যালোচনা সভা আয়োজন কৰিছোঁ, যাতে নিখুঁত আৰু সুন্দৰভাৱে আৰু আধ্যাত্মিকতাৰে যাতে এই অনুষ্ঠান ভাবি যাতে চলাই নিব পাৰোঁ, তাৰ কাৰণে চৰকাৰীভাৱে কি কি সহায় সহযোগ লাগিব আৰু সেই সহায় সহযোগৰ বাবে পৰামৰ্শৰ বাবে আমি আমাৰ যি দলৈ সমাজৰ বৰদলৈ ৰবীন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ বিভাগৰ পৰিচালনা সমিতিৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী মহাযজ্ঞৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ কামৰূপ মেট্ৰৰ আয়ুক্ত সুমিত চাওতান ডাঙৰীয়া, আমাৰ টুৰিজিমৰ ডাইৰেক্টৰ ৰমেশ বৰকটকী ডাঙৰীয়া, আমাৰ ATDCৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ ভাইচ চেয়াৰমেন দিলীপ দাস ডাঙৰীয়া, MD আদি কৰি আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানে হওক বা স্বচ্ছতাই হওক বা অনাময় হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, এই সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি এদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম আৰু এইবাৰ আমি আশা ৰাখিছোঁ যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয় তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে বা ক'তো যে খুঁত নাথাকে, তাৰ কাৰণে আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ যাতে সুন্দৰকৈ যাতে আধ্যাত্মিক অনুষ্ঠানটো যাতে আমি সফল কৰিব পাৰোঁ। বিশেষভাৱে এইখিনি আৰু আমাৰ চৰকাৰীভাৱে এই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত 4,55,00,000 টকা ব্যয় সাপেক্ষে আমি সাধাৰণতে পুঁজিতহে যোগান ধৰোঁ, কিন্তু ইয়াৰ মেইন যি নোডেল এজেঞ্চি হৈছে আমাৰ কামৰূপৰ আয়ুক্ত বা জিলা প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লগত আমাৰ 24টা বিভাগে সহযোগ কৰি আৰু য'ত আমাৰ নেকি ৰেল বিভাগৰ জড়িত আছে, ইণ্ডেন ৱাটাৰ জড়িত হৈ আছে, এই সকলো বিভাগকে আমি ইতিমধ্যে আমাৰ আজি আয়ুক্তকো আমি দায়িত্ব অৰ্পণ কৰিছোঁ যে তেওঁ যাতে কোঅৰ্ডিনেটিং কৰি যাতে আমাৰ পুলিচ প্ৰশাসনকে হওক বা চিভিল ডিপাৰ্টমেণ্টে হওক সকলোৱে যাতে সহায় সহযোগ কৰি যাতে আমাৰ অম্বুবাচী যি মহাযজ্ঞ, আগতে সাধাৰণতে এইটো মেলা বুলি কৈছিলে, অম্বুবাচী মেলা বুলি কৈছিলে, কিন্তু দলৰ সমাজে আৰু পৰিচালনা সমিতিয়ে কৈছে যে এইটো আচলতে মেলা নহয়, এইটো আধ্যাত্মিক অনুষ্ঠান
গতিকে সেইকাৰণে অম্বুবাচী মহাযোগ মানে নামেৰে তেওঁলোকে নামাকৰণ কৰিব বিচাৰিছে। যিদিন হওক সেই সন্দৰ্ভত তেওঁলোকে কণ্টেক্ট পিছত আপোনালোকৰ আগত ক'ব। আমাৰ তৰফৰ পৰা এইখিনি, আৰু মই সংবাদ মাধ্যমৰ মোৰ প্ৰাক্তন সতীৰ্থ বন্ধুসকলক মই আহ্বান জনাইছোঁ যে ভাৰতবৰ্ষত যাতে আমি যি স্থান পাইছোঁ ইতিমধ্যে এই অম্বুবাচী মহাযোগৰ জৰিয়তে পৰ্যটনৰ এটা অন্যতম ক্ষেত্ৰ হিচাপে, কিন্তু আগন্তুক দিনতো যাতে আমি এই স্থান যাতে পূৰ্বতকৈ যাতে অধিক যাতে ক্ষতি কৰিব পাৰোঁ, তাৰ কাৰণে মই সংবাদ মাধ্যমৰ অনুষ্ঠানসমূহক মই আহ্বান জনাইছোঁ। ধন্যবাদ। 4,55 লাখ টকা আমাৰ ইতিমধ্যে বাজেটত টকা মানে ধৰা হৈছিলে, আৰু সেই টকাৰে সম্পূৰ্ণ আমাৰ যি ভিতৰৰ ভাগটো এইপিনে আমাৰ পৰিচালনা সমিতিয়ে কৰে। বাহিৰত যিমানখিনি আছে একেবাৰে ভক্তসকলক কেম্পত ৰখাকে আদি কৰি, ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি, পানী যোগানকে আদি কৰি, অনমকে আদি কৰি যিমান যাৱতীয় ব্যৱস্থা থাকে, সেই ব্যৱস্থাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আমাৰ পৰ্যটন বিভাগৰ জৰিয়তে এই পুঁজিটো আমি বিভাগলৈ আমি ট্ৰেন্সফাৰ কৰিম। পোনপটীয়াকৈ আমাৰ বিভাগে কোনো খৰচ নকৰে, নডেল এজেঞ্চি হিচাপে প্ৰশাসনক আমি অৰ্পণ কৰিম। তাত তেওঁলোকে পূৰ্বৰ দৰে যেনেকুৱাকৈ চলি আহিছিলে তেনেকৈ চলাব। কিন্তু এইবাৰ আমি এটা দেখিছোঁ, যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ দিয়াৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব, আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যে ভৰিত যাতে অসুবিধা নাপায়, তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে